উত্তৰ গুৱাহাটী টিলিংগাঁৱত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড নাম ধৰ্ম প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকক নৃশংসভাৱে কৰিলে হত্যা দুই বন্ধুৱে ডিঙি চেপি কৰিছিল হত্যা পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিছিল উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস উৰফে পিতাই আৰু বিকি দাস উৰফে উৎপল দাস 30 ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস নামৰ 23 বছৰীয়া ভকতগৰাকী একশৰণ ভাগৱতী সমাজৰ নিৰবিচ্ছিন্ন সাধক আছিল বিকি দাস নৃশংসভাৱে হত্যা কৰি ৰছীৰে বান্ধি ওলমাই থৈছিল বিকি দাসৰ মৃতদেহ উত্তৰ গুৱাহাটী আৰক্ষীয়ে দুই বন্ধুক আটক কৰি খুটপুচ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো হত্যাকাণ্ড সংঘটিত কৰি বিগত 4 দিনে ঘটনাক গাপ দি সাধাৰণ জীৱন যাপন কৰি আছিল দুই হত্যাকাৰীয়ে ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটী আৰক্ষী বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ উদ্ধাৰৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চল ল'ৰাটো ফুলবাৰী ওলাই আহিছে আমি আছো কিন্তু আমি নাজানো সি ক'ত গৈছে কিন্তু এইটো সাজিশ হয় একদম মানুহে মানে সাজিশ কৰি তাক লকআপত মানে ফাঁচি দিছে গতাই এই দুখী শাস্তি হ'ব লাগে আৰু শাস্তি নোহোৱালৈকে আমি নেৰো অন্তত আমি টিলিংগাঁও সমাজে আমি নেৰো টিলিংগাঁও ৰাইজে নেৰো দুখী শাস্তি হ'বই লাগিব দুখী শাস্তি হ'বই লাগিব কাৰণ এই ল'ৰাটো একদম অমায়িক সন্ধিয়াৰ পৰা ধুবুৰী ৰাইজী নাম প্ৰসংগ কৰি ফুৰে ধুবুৰীৰ পৰা সন্ধিয়ালৈ সি নাম প্ৰসংগ কৰি ফুৰে আৰু আমাৰ সমাজৰ আগভাগ শাৰী ল'ৰা হয় তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা বিৰাট অমায়িক ল'ৰা বহুত শান্ত ল'ৰা তাৰ নিচিনা ধৰ আমাৰ এই টিলিংগাঁও বোলে ল'ৰা নোলাব দুজন ল'ৰাই মিলি হত্যা কৰিলে গতিকে দুখীয়া শাস্তি পাব লাগে গতিকে যদি দুখীয়া শাস্তি নকৰে তেতিয়া টিলিংগাঁও ৰাইজে একদম আৰক্ষী থানাত একদম হুলস্থুল হৈ যাব কাৰণ এই দুখীয়া শাস্তি পাবই লাগিব ধুবুৰীলৈ বিকি বাটে যোনজন মৰি গ'ল তেওঁ বহুত এজন বহুত ডাঙৰ ভকত সি যে এনেকুৱা হ'ব বুলি নাজানো আজি 5 দিনে নোহোৱা হৈছে 30 তাৰিখৰ পৰা নাই তেওঁৰ যে চবে বিচাৰি কৰি আছে কি হ'ল কি কথা পিছত শুনিছো তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁক হত্যা কৰা বুলি শুনিছো শুনি কিনে বহুত দুখ লাগিছে কিন্তু তেওঁ যে আমাৰ ঘৰৰ ওচৰতে ওলমাই থৈ দিছে আজি গম পালো কিন্তু তেওঁ যে ইমান খণ্ড বিচাৰি যে নিজৰ গাঁওখনতে এনেকুৱা হ'ব আমিতো গম পোৱা নাছিলো মানে আজি গম পালো সেইটো গম নাপাওঁ কিহৰ কাৰণে কিন্তু দুইটা সেইটো গম নাপাওঁ খালি একেলগ গোটেই গাঁও য'তে যায় নাম ধৰিব তেওঁ গোটেইকেইটা একেলগে যায় দুইজন ভকতে ৰাতি 9:30 বজাত নাইকিয়া হৈছে দ্বিজেন দাসৰ কনিষ্ঠ পুত্ৰ বিকি দাস আজি ওলালে তথ্যখিনি ওলালে হত্যাকাৰী ওলাল প্ৰশাসনৰ ফালৰ পৰা সকলো সহায় কৰিছে ভকত আছিল এখন সমাজৰ এজন ভাল ভকতে আছিল ভাল ল'ৰা আছিল কিন্তু এনেকুৱা হ'ব বুলি আৰু লগৰ ভিতৰতে এনেকুৱা ঘটনা কৰিব বুলি আজি গোটেই তথ্য ওলাই গ'ল বন্ধুৱে মাৰিছে নামঘৰত মাজৰ যিটো নামঘৰৰ মাজত সোমাই থৈ দিছে টিলিংগাঁও নামঘৰত ৰছী লগাই সন্দেহ হত্যাকাৰী আৰু সেইটো সিহঁতৰ ভিতৰত জানে বন্ধুৰ ভিতৰত কি হৈছে কিন্তু হয় সেইটো সিমান নাজানো কিন্তু হত্যাকাৰী বুলি ওলাইছে তথ্যটো ওলাইছে গোটেই হত্যাকাৰীজন বিকি দাস আৰু এলংকি বিশ্বনাথৰ নাম বিনয় দাস দুজনে হত্যা কৰিছিল 9টামান বজাত আমি দিনত সোমবাৰে মঙলবাৰে ৰাতিপুৱা দেখা পাই পেলাই আমাক নামলৈ মাতিছিল ল'ৰাটো ক'লৈ গৈছিল সেইদিনাখন তেওঁলোকে নাম পাতিছে পেলাই মামুকো ভিজাই থৈ গৈছে তাৰপিছত ল'ৰাটো নাই বুলি নাই ক'লৈ গ'ল বিচাৰি কৰা খবৰি কৰা তাৰপিছত কৈছে কি এনেকুৱা কৈ থাকোঁতে আৰু দিন বেছি হৈ গৈ আছে এনেকুৱা লাজ ক'ৰবাত পৰিছে অকণমান চেকআপ কৰা যে মানুহ পঠাই দিয়া চোৱা আমাৰ সমাজৰ মেইন মানুহ তেওঁৱে আছিল 1 নম্বৰ নামৰ পোষ্টাৰ হৈছিল মোতকৈ ওপৰত আছিল কোনটো নামঘৰত মই সেইটো একশৰণ ভাগৱতীয়া সমাজ ভকত আছিল
তেওঁৰ নাম বিটি দাস। বিটি দাস 30 তাৰিখৰ পৰা ৰাতি 30 তাৰিখৰ পৰা নাই, 10:30টাৰ পৰা গাঁৱৰ ল'ৰাই এনেকুৱা সদায় ভাত পানী খাই তেওঁ ফুৰে, অলপ মোবাইলটো লৈ ফুৰে। ফুৰিবলৈ আহোঁতে এইফালেদি এটা কিবা লাগিছিল নে গাতে, লাগি কিনে এই ল'ৰাটোৰ নামটো নাজানো, এইটো মোহন কি নাম, এই ইয়াৰ নাম কি আছিলে? নহয় নহয়, হেৰি মোহনৰ পুতেকৰ নাম বিকি আৰু বিটি দাস। ইয়াৰ নাম এটা পিতাই আৰু এটা বিটি। এই যে বিনয় দাস, সি যে লগত আছে আমি নাজানো, সি কিন্তু লগতে এনি টাইম থাকে, আগে পিছে পিতাই বোলা ল'ৰাটো। কিন্তু সি যে মানুহ যে এইটো কেছ হৈছে ইমান দিনে সি কোৱাই নাই। এই 2 নামঘৰ চেপত মাৰি কিনে সেইফালেদি জংঘলত পেলাই থৈ দিছে। এতিয়া সেইটো ৰচা লগা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে থানাত। কোনে? আমি থানাতে আজিহে গম পালোঁ।